যিজন জুবিন গাৰ্গৰ কথা বহুতে নাজানে আৰু তেনেকুৱা কিছুমান নজনা কথা মই জুবিন গাৰ্গৰ লিখিম আৰু জুবিনৰ নিচিনা আজিও কওঁ দিল আৰু কলিজা কাৰো নাই কিন্তু আৰু যোনে সঁচা কথা কয় আৰু যি কম সঁচা কম আৰু বিন্দাস কম কয় আৰু ময়ো তেনেকৈ সদায় চব কথা বিন্দাস কওঁ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ তৃণমূলৰ কথা কৈ দিওঁ তৃণমূলে অসমৰ যিমান পেচেণ্ট আছে কেঞ্চাৰ পেচেণ্টছ আছাম হাউচত যায় আটাইতকৈ হেল্প কৰা মানুহ এজন হৈছে তৃণমূল মোৰ পুৰণা বন্ধু আৰু গীটাৰ বজাইছিলে ভাল এতিয়াও বজায় এতিয়া খালি ছাবজেক্টটো বেলেগ হৈ গ'ল দেৱাশিষ দাৰ লগত একেলগে ইমান বছৰ ছাৰ্ভিচ দি আছে গোটেই অসমত চ' আই এম চ' হেপী স্বাস্থ্য ভালে থাকক তাকেতো মানে সেই গা বেয়া হোৱাৰ পিছত আকৌ খবৰ ল'বলৈ আহিলো আজি মুম্বাইৰ পৰা হঠাৎ ওলালে আজি অঁ আমি কেইবছৰ লগে পোৱা নাই